जय श्री राम जय हनुमान सकलोके आजिर एटु भिडिओत মই शेयर करिम हनुमान चालीसार सकलोतके बेसी पावरफुल 7 दिনৰ সংকল্পৰ বিষয়ে আৰু এইটো সংকল্প পুৰুষ মহিলা সকলোৱে কৰিব পাৰে নিজৰ ভালৰ কাৰণে যদি লাইফত বহুত বেছি প্ৰবলেমছ আছে আৰু কোনো ফালৰ পৰা ৰাস্তা বিচাৰি পোৱা নাই ডিপ্ৰেছন এনজাইটি হেলথ যি কোনো প্ৰবলেমৰ কাৰণে বিয়া বাৰু বা জব কেৰিয়াৰ যিকোনো সমস্যাৰ কাৰণে এইটো সংকল্প লব পাৰে আৰু এইটো শক্তিশালী সংকল্পটো ললে হনুমান দাদাই আমাৰ লগত ৰক্ষক হিচাপে আমাৰ লগত থাকে তেনেহলে হনুমান চালিসাৰ এই 7 দিনৰ সংকল্পৰ বিষয়ে আমি আগতেই জানিম তাৰ পিছত আমি নিয়ম আৰু বিধি কেনেকৈ কৰিব লাগে এইখিনিও মই শেয়াৰ কৰিম আগতে লাভটো জানি লও আৰু যিকোনো পূজা বা সংকল্প ললে যদি আমি বিধি বা নিয়ম মতে নকৰো হেইটো আমাৰ সংকল্প আধৰুৱা হৈ ৰয় আৰু হেইটো পূৰণ নহয় আমাৰ লাইফত যদি বহুতে বেছি প্ৰবলেমছ আৰু কোনো ফালৰ পৰা ৰাস্তা বিচাৰি পোৱা নাই ফোকাস নাই কোনো কামত ডিপ্ৰেছন এনজাইটি ষ্ট্ৰেছ সকলো পিনে আবদ্ধ আমি নেগেটিভিটি তেতিয়া আমি হনুমান চালিসাৰ সংকল্প লব পাৰো আৰু হনুমান চালিসাৰ 7 দিনৰ সংকল্প বহুতে বেছি পাৱাৰফুল আৰু মই নিজে লাইফত এক্সপেৰিয়েন্স কৰি আগৰ ভিডিও এটা কৈছো কোনো ব্যক্তিয়ে যদি একদম মনৰ পৰা শ্ৰদ্ধা ভাবে তেওঁক আৰাধনা কৰে বা পূজা কৰে তেওঁ নিশ্চয় আমাৰ মনৰ সকলোবিলাক সমস্যা দূৰ কৰে যদি আমাৰ কৰ্ম ভাল হয় যদি আমি কাৰো বেলেগৰ অন্যায় কৰি থোৱা নাই তেতিয়া হলে আমাক হনুমান দাদাই লগালগ সংকল্প সিদ্ধি কৰে আৰু যদি কোনোবাই আমাৰ ওপৰত নেগেটিভিটি কৰি থৈ দিছে আৰু যদি আমাৰ তাত নেগেটিভিটি আছে মানে আখে বাখে তেতিয়া হলে হনুমান চালিসাৰ সংকল্পটো সিদ্ধি হ'ব কিন্তু হেইটো নেগেটিভিটি কাট যোৱাৰ কাৰণে কেইদিনমান লাগে কিন্তু কিছুমানৰ যদি কৰ্ম ভালে থাকে তেতিয়া হেইটো লগালগ এই 7 দিনৰ মাজতে কিছুমানৰ সংকল্প সিদ্ধি হয় আৰু কিছুমানৰ সংকল্প ললে মোৰ জেনেকে টাইম পিৰিয়ড এটা আছিল যে এইটো টাইমৰ ভিতৰতে মানে মোৰ এইটো সংকল্পটো সিদ্ধি হ'ব তেনেকে টাইম পিৰিয়ড এটাৰ ভিতৰতো সংকল্পটো সিদ্ধি হয় কিন্তু এইটো নহয় যে সংকল্প সিদ্ধি নহয় হনুমান চালিসা সংকল্প ললে নিশ্চয় হনুমান চালিসা সংকল্প ললে 110% সিদ্ধি হ'বই হনুমান চালিসা সংকল্প ললে আমাৰ চাৰিওপিনে যি নেগেটিভিটি থাকিব আৰু যদি আমাৰ ওপৰত কোনোবাই যদি নেগেটিভিটি কৰি থৈ দিছে ব্ল্যাক ম্যাজিকটো আজিকালি বহুত চলিছে এইবিলাক যদি কৰি থৈ দিছে হেইবিলাকো সব কাট যাব হনুমান চালিসা সংকল্প ললে আমাৰ মনটো বহুত শান্তি লাগিব বহুত এটা পজিটিভ ভাইব্ৰেশন এটা ফিল হ'ব আৰু আমি যি কামত ফোকাস কৰিব পৰা নাই ধৰক পঢ়া শুনাই হওক বা জবৰ ক্ষেত্ৰতে হওক যি কোনো কামত যদি আমি ফোকাস দিব পৰা নাই হেইটো কামতো আমাৰ ফোকাস নিজে বাঢ়ি যাব হনুমান চালিসা সংকল্প ললে হনুমান চালিসাৰ প্ৰত্যেকটো ওয়াৰ্ডে প্ৰত্যেকটো লাইনে এটা মহা মন্ত্ৰৰ দৰে কাম কৰে আৰু হনুমান চালিসা কোৱা হয় যে সকলোতকৈ বেছি পাৱাৰফুল চালিসা হৈছে হনুমান চালিসা এইখন চালিসাখন সকলোৱে পঢ়িব পাৰে পুৰুষ মহিলা উভয়ে মই কলো আগতে আৰু হনুমান চালিসাত লিখাই আছে যে जो ये पढ़े हनुमान चालीसा होए सिद्धि साखी गौरीसा মানে জুনে পঢ়িব এখন হনুমান চালিসা সকলোৰে মানে সিদ্ধি হ'বই যদি আমাৰ লাইফত বহুত ব্লকেজেস আছে আৰু কোনো ফালৰ পৰা ৰাস্তা বিচাৰি পোৱা নাই তেতিয়া হনুমান চালিসাৰ সংকল্প ললে সকলো পিনৰ পৰা আমাৰ ৰাস্তাবোৰ খুল যায় আৰু সকলো নেগেটিভিটি দূৰ হয় আৰু হনুমান দাদাই আমাক নিজে ৰাস্তা দেখুৱাব আৰু নিজে আমি সেই ভাল ৰাস্তাত আগুৱাই লৈ যাব লাভখিনি কি হ'ব হেখিনি মই কলো এতিয়া আমি বিধিখিনি জানি লও কি বিধি পালন কৰিব লাগিব কাৰণ বিধি আৰু নিয়ম পালন নকৰিলে সংকল্প সিদ্ধি নহয় আৰু যিকোনো পূজতে যদি আমি নিয়ম নীতি বা শুদ্ধ মনেৰে বা ভালকে নিয়মেৰে পালন কৰো হেইটো আমাৰ তৎক্ষণাত সিদ্ধি হয় মঙ্গলবাৰ বা শনিবাৰৰ পৰা আমি হনুমান চালিসাৰ সংকল্প স্টাৰ্ট কৰিব পাৰো মানে হনুমান চালিসাৰ সংকল্প লব পাৰো আৰু যদি লাইফত ইমাৰ্জেন্সি আহি পৰে যে একদম লবই লাগে তেতিয়া যিকোনো বাৰতে আমি হনুমান চালিসা সংকল্প লব পাৰো চালিসা সংকল্প আমি ব্ৰহ্ম মুহূৰ্তত মানে সূৰ্য উদয় হোৱাৰ আগত লব পাৰো নহলে সূৰ্য অস্ত যোৱাৰ পিছত আমি লব পাৰো 7টাৰ পিছত মই যদি মোৰ কথা কওঁ মই 7টাৰ পিছতে লৈ পাইছো আৰু হেইকেটা দিন আমি ব্ৰহ্মচাৰীৰ নিয়মটো পালন কৰিব লাগিব আৰু আমি শুদ্ধ হৈ থাকিব লাগিব মানে হেইকেটা দিন
সকলোৱে কৰিব পাৰে, পুৰুষ মহিলা সকলোৱে হনুমান চালিসা আৰু সৰু বাচ্চায়ো কৰিব পাৰে হনুমান চালিসা সংকল্প। বিশ্বাসে মিলয় হৰি, ইয়াত বিশ্বাসে মিলয় হৰি নাহে। যদি আমি সংকল্প লওঁ, বিশ্বাস কৰিলেও নকৰিলেও সেইটো আমাৰ সিদ্ধি হ'বই। আমি ৰাগিয়াল বস্তু মানে বেয়া বস্তুৰ পৰা সেইকেইটা দিন কমপ্লিট এভয়েড কৰিব লাগিব। নন ভেজ, নহৰু পিঁয়াজ সেইকেইটা দিন খাব নালাগিব। কিছুমানে যদি নহৰু পিঁয়াজ যদি ঘৰত চলে বা একো অপশ্যন নাথাকে তেতিয়া নহৰু পিঁয়াজ খাই দিব পাৰে, কিন্তু মাছ মাংসটো মানে এভয়েড কৰি চলিব লাগিব সেইকেইটা দিন। কোনোবা ভক্তই যদি উপবাসে থাকি যদি সংকল্প ল'ব বিচাৰে তেতিয়া উপবাসেও থাকিব পাৰে, নহ'লে নিৰামিষ আহাৰ গ্ৰহণ কৰিও মানে সংকল্পটো ল'ব পাৰে। মই বিধিখিনি জনাই দিলোঁ, এতিয়া মই নিয়মখিনি ক'ম। নিয়মখিনিৰ কাৰণে আমি ৰাতিপুৱা বা যেতিয়াই পূজা কৰোঁ আমি গা পা ধুই ডাইৰেক্ট পূজাস্থলীত আহিব লাগিব। আমি নিজৰ ঘৰৰ মন্দিৰতো পূজা কৰিব পাৰোঁ, নহ'লে বেলেগকৈ আগলতি কলপাত পাৰি, নহ'লে ৰঙা কাপোৰ পাৰি তেনেকৈও আমি সংকল্প ল'ব পাৰোঁ, নহ'লে হনুমান মন্দিৰত যায়ো আমি সংকল্প ল'ব পাৰোঁ। ফটোখন বা মূৰ্তিটো থাকিলে কি আমি ফটোখন বা মূৰ্তিটোৰ পিনে চাই আমি পূজা কৰিলে কি মনৰ ভাৱটো মানে ষ্ট্ৰং হৈ যায় আৰু পজিটিভ পিনে যায়, সেইকাৰণে ফটো বা মূৰ্তিৰ দৰকাৰ। যদি ঘৰত ফটো বা মূৰ্তি যদি নাথাকে সেইটো স্কিপ কৰি দিব পাৰে। আমাক ঘটি এটাত পানী লাগিব, গ্লাছ এটাত ফুলকৈ পানী লাগিব, ঘটিটোত ফুলকৈ পানী লাগিব আৰু প্ৰসাদ যিকোনো প্ৰসাদ দিব পাৰে। আৰু তুলসীৰ পাত, প্ৰসাদখিনিৰ ওপৰত তুলসীৰ পাত এটা দিব পাৰে। পূজাখিনি কৰোঁতে কেনেকৈ কি কৰিব মই এতিয়া সেইখিনি কওঁ। পূজাখিনি কৰাৰ আগত ধূপ চাকি এইখিনি জ্বলাই ল'ব, ভোগ প্ৰসাদ গোটেইখিনি কৰি ল'ব, চবখিনি যোগাৰ মানে একেলগে কৰি ল'ব। পূজাত বহাৰ পিছত মানে উঠা মিলা কৰিলে বেয়া আৰু একেবাৰে একে বহাতে মানে আমি পূজাখিনি কৰিব লাগিব। আৰু পূজাখিনি কৰোঁতে মানে হনুমান চালিসা সংকল্পখিনি লওঁতে বা হনুমান চালিসা যিকেইটা দিনৰ কাৰণে কৰিব বেলেগৰ লগত মানে কথা পাতি নাথাকিব, অনলি মনটো মানে পূজাখিনিতে দিব বা হনুমান চালিসা পুথিখন পঢ়োঁতে মানে পুথিখনতে দিব। গণেশজীৰ, ৰামজীৰ আৰু হনুমানজীৰ নাম লৈ আমি ঘটিটোৰ পৰা পানী আমি ৰাইট হেণ্ড ছাইডত ল'ব লাগিব। বাওঁ হাতখনেৰে ঘটিটোৰ পৰা পানী আমি ৰাইট হেণ্ড ছাইডত অকণমান পানী ল'ব লাগিব। পানীখিনি যাতে মানে মাটিত নপৰে তেনেকৈ অকণমান ল'ব। লৈ পেলাই তাত ফুল নহ'লে চাউল দুটামানো দি ল'ব পাৰে যদি সুবিধা হয়। দি লৈ আমি গণেশ বাবাৰ আৰাধনা কৰি হনুমান দাদা ৰামজীৰ নাম লৈ আমি আমাৰ নিজৰ নামটো, গোত্ৰটো, মা দেউতাৰ নাম, ঠাইখিনিৰ নাম কৈ আমাৰ নিজৰ সমস্যাখিনি কৈ তাৰপিছত পানীখিনি হনুমান দাদাৰ ফটোৰ ওচৰত এনেকৈ অৰ্পণ কৰিলে হ'ল। তাৰপিছত আমি ৰামজীৰ 108 বাৰ নাম ল'ব লাগিব। যদি ৰাম স্তুতি আছে সেইখিনি পঢ়িব লাগিব, ৰামজীৰ 108 বাৰ, নহ'লে ৰাম স্তুতি পঢ়িব লাগিব আমি, নহ'লে সংকল্প সিদ্ধি নহ'ব। যদি ৰামজীৰ নাম নলয় সংকল্প কেতিয়াও সিদ্ধি নহ'ব। তাৰপিছত আমি পঢ়িব লাগিব হনুমান চালিসাখন, তাৰপিছত হনুমান আষ্টক, তাৰপিছত হনুমানৰ আৰতি আছে, তাৰপিছত আকৌ ৰামজীৰ 108 বাৰ নাম নহ'লে ৰাম স্তুতি, ৰামজীৰ 108 বাৰ নাম নহ'লে ৰাম স্তুতি। আৰু অনলি ফাৰ্ষ্ট দিনাখনেই পানীখিনি লৈ যে সংকল্প লয় অনলি ফাৰ্ষ্ট ডে কৰিব লাগিব সংকল্প লোৱা। নেক্সট ডে মানে নেক্সট দিনাৰ পৰা আমি ডাইৰেক্ট মানে হনুমান চালিসাখন পঢ়ি গ'লে হ'ল। আৰু পঢ়ি উঠাৰ পিছত গ্লাছৰ পানীখিনি তাতে থাকিব দিব গোটেই ৰাতিটো, কিবা ঢাকনি এখন দি থৈ দিব। তাৰপিছত নেক্সট ডে গা পা ধুই সেইখিনি পানী আমি খালী পেটত একো নোখোৱাকৈ এইখিনি খালী পেটত আমি ৰামজীৰ হনুমান দাদাৰ নাম লৈ এইখিনি পানী আমি গ্ৰহণ কৰিব লাগিব। ইয়াৰে সংকল্প লোৱা প্ৰভাৱটো ফাৰ্ষ্ট ডেৰ পৰাই গম পাব। আমাৰ মনটো একদম শান্ত হ'ব আৰু পজিটিভ ভাইব্ৰেশ্যন এটা ফিল হ'ব, পজিটিভ এনাৰ্জি এটা ফিল হ'ব আমাৰ। আৰু যদি কোনোবাই কলপাতৰ আসন বা ৰঙা কাপোৰ পাৰি যদি তলত যদি ঘৰৰ তলত আসন পাতি কৰে তেতিয়া ঝাৰু নলগাব, তেতিয়া ভাল কাপোৰ বা ঘৰ মোচা ইটোৰে ভালদৰে মুচি নিলে হ'ল, ঝাৰু লগাব নালাগে আৰু সেই 7 দিন। আৰু যদি ঘৰত যদি গংগাজল এভেইলেবল আছে সদায় মানে গংগাজল আসনখনত বা গোটেই ঘৰত অকণমান ছটিয়াই দিব, তেতিয়া আকৌ আৰু বেছি ভাল। নহ'লে তুলসীৰ পানী অকণমানো ছটিয়াই দিব পাৰে, যদি গংগাজলৰ অপশ্যনটো নাথাকে তুলসীৰ পানীও ল'ব পাৰে। আৰু প্ৰসাদখিনি যদি কোনোবাই সদায় দিব খোজে প্ৰসাদ সদায় দিব পাৰে, আৰু আগৰ প্ৰসাদখিনি সেইখিনি গাই গৰুক দিব।
আৰু নিজে খোৱাৰ কাৰণে আমি বেলেগকে হনুমান দাদাক বেলেগকে দিব আৰু আমি নিজে খোৱাৰ কাৰণে এক্সট্ৰাকে মানে প্লেট এখনত ভাল প্লেট এখনত দি দিব এইখিনি নিজে খাব আৰু ঘৰৰ মানুহ সবকে মানে বিলাই দিব পাৰে সংকল্প নিজৰ ভালৰ কাৰণে ল'ব পাৰো নহলে ঘৰৰ বা কোনোবা বেলেগৰ ফ্ৰেণ্ডৰ ভালৰ কাৰণে আমি সংকল্প ল'ব পাৰো আমি এটা বা দুটা সমস্যাৰ কাৰণে এবাৰে সংকল্প ল'ব পাৰো তিনটা চাৰিটা বা পাঁচটা তাতকে বেছি সংকল্পৰ কাৰণে আমি বাৰে বাৰে লৈ থাকিব লাগিব তেতিয়া বাৰে বাৰে লৈ থাকিলে হল এটাৰ বা দুটাৰ কাৰণে আমি এবাৰতে মানে ল'ব পাৰো আৰু মোক দুজন মানে শেয়াৰ কৰিছিলে যে সংকল্প লোৱা টাইমত কিছুমানৰ বেয়া হৈছে আৰু কিছুমানৰ চাকি জ্বলোৱা চাকি ভাগি গৈছে মানে তেতিয়া কিয় হয় আমাৰ যদি চাৰিওফালে নেগেটিভিটি থাকে আৰু কোনোবাই যদি আমাৰ ওপৰত নেগেটিভিটি প্ৰভাৱটো পেলাইছে বা আজিকালিটো ব্ল্যাক মেজিক জানে যদি ব্ল্যাক মেজিকৰ এইবিলাক তাণ্ডৱ একদম বেয়া কৰ্ম কুৎসিত কৰ্ম যদি কৰি থৈছে সেইবোৰৰ কাৰণে মানে তেনেকুৱা ধৰণৰ সমস্যা দেখা দিয়ে মানে ভালৰ লগত বেয়াটোৰ যুদ্ধৰ কাৰণে কেইদিনমানটো আমাৰ বেয়া হ'বই কিন্তু সংকল্পটো যে সিদ্ধি হ'ব সেইটো আপোনালোকে মানে একদম 100% গ্যাৰান্টি ৰাখক মোৰ যোনটো কাম হ'ব নালাগা আছিল সবৰে হৈছে এইটো বেয়াটো মোৰ যোনটো কামৰ কাৰণে কৈছো সেইটো মানে সবৰে মানে নেগেটিভটো হৈছিল দেই কিন্তু মোৰ সেইটো হোৱা নাছিল মোৰ একদম পজিটিভটোৱে হৈছে মোৰ লাইফত আৰু যোনটো বস্তু সায়েন্সে মানে হাৰি যায় সেইটো ভগৱানে কিন্তু পূৰণ কৰিবই নেগেটিভিটি থাকে কেইদিনমানৰ কাৰণে বেয়া হ'ব দেই একদম তৎক্ষণাতে মানে এইটো একশনটো নাপায় মানে তৎক্ষণাতে ৰিজাল্টটো নাপায় বেয়া ভালৰ মাজত যুদ্ধখন হ'ব কিন্তু আমি মানে সংকল্প লৈছো যদিও সংকল্প যদি শেষ হৈছে আমি মানে হনুমান চালিসাখন কন্টিনিউ কৰি মানে পঢ়ি থাকিব লাগে তেতিয়া সেই নেগেটিভিটিৰ পৰা তৎক্ষণাত মানে কাট যায় আৰু আমাৰ ভালৰ দিশে আহে আৰু এইটোও কৰিব পাৰে গংগা জল যদি আছে ঘৰত নহলে তুলসীৰ পাত যদি আছে তুলসীৰ পাত পানীত তিয়াই ভাল পানীত তিয়াই ঘৰত নিজৰ তাত সবতে ছটিয়াই দিব ঘৰত বাহিৰত এই নেগেটিভিটি বিলাক সব কাট যাব এনেকুৱা ধৰণৰ যদি ভিডিও চাব বিচাৰে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু অকনমান হলেও যদি হেল্প হৈছে তেতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু কমেন্টত জয় শ্ৰী ৰাম লিখিবলৈ নাপাৰিব আৰু লাইক বাটনটো প্ৰেছ কৰি দিব থ্যাংক ইউ জয় শ্ৰী ৰাম জয় হনুমান